নমস্কাৰ কি খবৰ আপোনালোকৰ বা তোমালোকৰ মই ইজাজ আহমেদ স্যাৰ তোমালোকৰ ইজাজ আহমেদ স্যাৰ এটা নতুন ভিডিঅ' আজি লৈ আহিছো অসম যাত্ৰা যোনটো সিৰিজ আমি আৰম্ভ কৰিছো তাৰে নেক্সট ভিডিঅ'টো আজি লৈ আহিছো আৰু নেক্সট ভিডিঅ'টো কি খুব ইন্টাৰেষ্টিং টপিক নেক্সট ভিডিঅ'টোৰ নাম আমি থৈছো আসামছ ওল্ডেষ্ট এনসেষ্টাৰ্ছ আমাৰ পূৰ্বপুৰুষসকল কোন আছিল অসমৰ আটাইতকৈ পুৰণি পূৰ্বপুৰুষ কোন আনহাতে আমি ক'ব পাৰো যে অসমৰ আটাইতকৈ পুৰণি বাসিন্দা কোন এই টপিকটো খুব বেছি ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে সো তোমালোকে মনোযোগ দি শুনিবা আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আনৰ সৈতে শ্বেয়াৰ কৰিবা ঠিক আছে ইয়াৰে লগে লগে মই তোমালোকক জনাবলৈ পাই অত্যন্ত সুখী যে আমাৰ এপিএসসি ইউপিএসসি জিএস ফাউণ্ডেশ্যন বেচৰ এডমিশনছ আৰ গোইং অন চাৰিটা স্লটত আমাৰ বেচেছ বিলাক হয় 6002226000220621 তোমালোকে যোগাযোগ কৰিলে গোটেইখিনি তথ্য পাই যাবা আমাৰ আৰু এটা প্ৰিফিট নামৰ এটা প্ৰগ্ৰাম চলি আছে য'ত আমি 15000 এমসিকিউজৰ টেষ্ট সিৰিজ আমি দিছো আৰু 15000 এর ভিতৰত 12000 এমসিকিউজ আপোনালোকে ক্ৰয় কৰিব লাগিব আৰু 3000 আমি ইউটিউবৰ জৰিয়তে ফ্ৰী অফ কষ্ট আপোনালোকক দি আছো ওকে সো আহক এতিয়া আমি আসল আজিৰ যোনটো টপিক সেই টপিকটোৰ ওপৰত এটা বিতং ডিসকাশন আৰম্ভ কৰো ওল্ডেষ্ট এনসেষ্টাৰ্ছ অফ আসাম এতিয়া ওল্ডেষ্ট এনসেষ্টাৰ্ছ অফ আসাম এই টপিকটোৰ আন্ডাৰত আমি কি পঢ়িম এই টপিকটোৰ আন্ডাৰত আমি বেসিক্যালি এইটো জানিবলৈ চেষ্টা কৰিম যে আটাইতকৈ পুৰণি অসমৰ বাসিন্দা কোন আছে আজিকালি নিউজত আমি এনেকুৱা কিছুমান শব্দ শুনি থাকো যেনেকে খিলঞ্জিয়া হওক হয় না ভূমিপুত্ৰ হওক আনহাতে বা মই এনেকেও এই টপিকটো ক'ব পাৰো যে অসমৰ আটাইতকৈ পুৰণি ভূমিপুত্ৰ কোন ওকে ভূমিপুত্ৰ চাবলৈ গ'লে ঢেৰ আছে কিন্তু আটাইতকৈ পুৰণি ভূমিপুত্ৰ কোন আমি তাৰ ওপৰত এটা পুংখানুপুংখ আলোচনা কৰিম ওকে চোৱা ফাৰ্ষ্ট গ্ৰুপটোক আমি এটা গ্ৰুপ দেই অস্ট্ৰো এছিয়াটিক এটা গ্ৰুপৰ নাম তোমালোকে ইয়াত দেখিছা নহয় দি অস্ট্ৰো এছিয়াটিক গ্ৰুপ অফ পিপল এইটো এটা কি হয় মই পুনৰবাৰ কৈছো এইটো এটা জাতি জনগোষ্ঠীৰ নাম নহয় এইটো এটা কমিউনিটিৰ নাম হয় গ্ৰুপ অফ পিপল বুলি ক'লে ভুল নহব অস্ট্ৰো এছিয়াটিক এতিয়া অস্ট্ৰো এছিয়াটিক এটা গ্ৰুপৰ নাম আৰু অবভিয়াসলি গ্ৰুপ বুলি ক'লে কেবাটাও তাৰ ভিতৰত কেবাটাও ট্ৰাইবস সোমাই পৰিব আৰু এই অস্ট্ৰো এছিয়াটিক এই বস্তুটো কি হয় মানে চোৱা বা চাওক আমি বেলেগ বেলেগ ভিত্তি ৰাখি গ্ৰুপস কিছুমান বনাও বেলেগ বেলেগ ভিত্তি ৰাখি আমি গ্ৰুপস কিছুমান বনাও ওকে গ্ৰুপস বিলাক যে আমি বনাও বেলেগ বেলেগ বেসিছত গ্ৰুপস বনাও so on what basis have we created this group Austroasiatic group is a group which has been created based on a group of languages আমি কিছুমান ল্যাঙ্গুৱেজেস আমি চুজ কৰিছো based on certain factors কিছুমান ফ্যাক্টৰছৰ আধাৰত আমি কিছুমান ভাষা চুজ কৰিছো আৰু হেইবিলাক ভাষা যোনবিলাক গ্ৰুপে ইউজ কৰে সেই আটাইবিলাক ট্ৰাইবস হওক বা সেই আটাইবিলাক জনগোষ্ঠীক আমি অস্ট্ৰো এছিয়াটিক কমিউনিটিৰ ভিতৰত স্থান দিছো ওকে অস্ট্ৰো এছিয়াটিক কমিউনিটিৰ ভিতৰত আমি হেইবিলাক গ্ৰুপছক আমি স্থান দিছো বুজি পাইছা মই কি ক'বলৈ খুজিছো সো এই অস্ট্ৰো এছিয়াটিক গ্ৰুপ বুলি ক'লে এতিয়া আমি চাম যে কোন কোন আহে আৰু বুৰঞ্জীবিদসকলৰ মতে স্কলাৰসকলৰ মতে এই গ্ৰুপটোৰ মানুহ মানে এতিয়াও অসমত আছে এই গ্ৰুপটোৰ বাসিন্দা এতিয়াও অসমত আছে আৰু তেওঁলোকে হৈছে অসমৰ আটাইতকৈ পুৰণি বাসিন্দা তেওঁলোক মেবি অসমলে more than 5000 years ago ৰিসাৰ্চৰ মতে তেওঁলোক অসমলে কেতিয়া আহিছিল it's been more than 5000 years 5000 বছৰৰো অধিক বছৰ হৈ গ'ল তেওঁলোক অসমলে অহা আৰু তেওঁলোকে অসমলে প্ৰব্ৰজন কৰা প্ৰথমটো গ্ৰুপ বুলি আমি আজিলৈকে আমাৰ হাতত যিমান তথ্য আহি পৰিছে সেই তথ্যবিলাকৰ আধাৰত আমি ক'ব পাৰো যে তেওঁলোকে অসমলে অহা ফাৰ্ষ্ট গ্ৰুপ এতিয়া অসমত বা ইণ্ডিয়াত ওকে ভাৰতত বাহ কৰা এইটো এটা ডাঙৰ গ্ৰুপ অস্ট্ৰো এছিয়াটিক গ্ৰুপ বুলি ক'লে বিশ্বত বিওপি আছে এই গ্ৰুপটোৰ বাসিন্দা এই গ্ৰুপটোৰ মেম্বাৰছ গোটে বিশ্বত বিওপি আছে কিন্তু আমাৰ কাৰণে গোটে বিশ্বৰ কথা পতা ইম্পৰ্টেন্ট নহয় আমি অসমৰ বিষয়ে কথা পাতিম কিন্তু তাতকৈ আগতে আমি ভাৰতবৰ্ষৰ কথা পাতিলো ভাৰতবৰ্ষত এই গ্ৰুপটোৰ দুটা মেইন সাব গ্ৰুপছ আছে ভাৰতবৰ্ষত অস্ট্ৰো এছিয়াটিক গ্ৰুপৰ মেইন দুটা সাব গ্ৰুপছ হৈছে কি মন খেমাৰ গ্ৰুপ এণ্ড মুণ্ডা গ্ৰুপ অফ ল্যাঙ্গুৱেজেস মানে মুণ্ডা গ্ৰুপ অফ ল্যাঙ্গুৱেজেস মই তোমালোকক আগতেও কৈছো যে অস্ট্ৰো এছিয়াটিক গ্ৰুপটো আমি কিহৰ ভিত্তিত ক্ৰিয়েট কৰিছো ভাষাৰ ভিত্তিত সো আমি যদি ভাষাৰ ভিত্তিতে ইয়াৰ যদি দুটা সাব গ্ৰুপৰ কথা কও এটা সাব গ্ৰুপৰ নাম মন খেমাৰ আনটো সাব গ্ৰুপৰ নাম কি মুণ্ডা এটা সাব গ্ৰুপৰ দেই ভাষাৰ নাম হয় এইবিলাক মন খেমাৰো ভাষাৰ নাম আৰু মুণ্ডা গ্ৰুপ আকৌ এইকিটাও এটা গ্ৰুপ মানে মুণ্ডা গ্ৰুপ বুলি ক'লে কেবাটাও ভাষা আহি যাব মন খেমাৰ গ্ৰুপ বুলি ক'লে কেবাটাও ভাষা আহিব এইখিনিতে মই তোমালোকক কৈ থওঁ মন খেমাৰ গ্ৰুপৰ ভিতৰতে মন খেমাৰ গ্ৰুপ ওকে মন খেমাৰ গ্ৰুপ বুলি ক'লে কেবাটাও ভাষা সোমাই যায় ঠিক আছে এইবিলাক সব সাব ডিভিজন হয় অস্ট্ৰো এছিয়াটিক গ্ৰুপৰ এই মন খেমাৰ গ্ৰুপ অফ ল্যাঙ্গুৱেজেছৰ ভিতৰতে আমাৰ যে এটা জনগোষ্ঠী আছে
এতিয়া তেওঁলোকৰ সংখ্যা অসমত কম কিন্তু তেওঁলোকৰ সংখ্যা অসমৰ ওচৰ চুবুৰীয়া এখন ৰাজ্যত বহুত বেছি মেঘালয়া মই এতিয়া খাচী জনগোষ্ঠীটোৰ কথা কৈছো সেই খাচী ভাষা স্থান ক'ত পাব জানানে সেই খাচী ভাষা স্থান পাব মন খেমাৰ গ্ৰুপত খাচী ল্যাঙ্গুৱেজ ইজ one of the Mon Khmer languages খাচী ল্যাঙ্গুৱেজ ইজ one of the Mon Khmer languages so এই মন খেমাৰ শব্দটোৰ ৰেলেভেন্স বহুত বেছি ওকে তোমালোকে যদি এক নম্বৰ কথা তোমালোকে যদি ভাবি যা খাচী মানুহসকলক আমি কেৱল মাত্ৰ মেঘালয়ত পাওঁ ইউ আৰ গ্ৰছলি মিষ্টেকেন অসমতো খাচী মানুহসকল আছে বিশেষকৈ সেইবিলাক ইলাকাত সেইবিলাক এৰিয়াজত আমি খাচীসকলক পাওঁ যোনবিলাক ইলাকা মানে ধৰা সীমান্তত আছে মানে আসাম মেঘালয় বৰ্ডাৰ এৰিয়াজত আমি খাচীসকলক এতিয়াও অসমত পাওঁ ওকে ৰাণী ক্ৰছ কৰি যোৱাচোন আমাৰ যে একলেণ্ড আছে ওকে গুৱাহাটীত যে একলেণ্ড আছে ৰাণী ক্ৰছ কৰি যোৱা কি পাবা ঠাই টুকুৰাৰ নাম এটুকুৰা ঠাই আছে ৰাণী খেমাৰ সো মই তোমালোকক এই টুকুৰা ঠাইৰ নাম কিয় কৈছো দুটা কাৰণত এটা কাৰণ হৈছে যে তাত অসমৰ ৰাণী খেমাৰ অসম পৰে আৰু তাত কি আছে খাচী মানুহ আছে তাৰমানে খাচী মানুহ যে অসমত আছে সেইটো প্ৰমাণ হৈ গ'ল দুই নম্বৰ সেই খেমাৰ শব্দটো তাতো সোমাই আছে ৰাণী খেমাৰ আৰু আমি গ্ৰুপ অফ ল্যাঙ্গুৱেজেছ টুকো যোনটো গ্ৰুপৰ পাৰ্ট খাচী ভাষা হয় সেই ল্যাঙ্গুৱেজৰ নামো কি মন খেমাৰ গ্ৰুপ so much similarities তাৰমানে একেবাৰে সিম্পল কথা ওকে একেবাৰে যদি মই সিম্পল ভাষাত ক'বলৈ যাওঁ অষ্ট্ৰো এছিয়াটিক গ্ৰুপৰ অসমত আজিৰ তাৰিখলৈকে আমি যোনটো জনগোষ্ঠীৰ অস্তিত্ব পাওঁ আৰু যোনটো জনগোষ্ঠী মন খেমাৰ গ্ৰুপ অফ ল্যাঙ্গুৱেজেছৰ পাৰ্ট হয় তেওঁলোকে যোনটো ভাষাত কথা পাতে এইটো মন খেমাৰ গ্ৰুপ অফ ল্যাঙ্গুৱেজেছৰ পাৰ্ট হয় আৰু মন খেমাৰ গ্ৰুপ অফ ল্যাঙ্গুৱেজেছ অষ্ট্ৰো এছিয়াটিক গ্ৰুপ অফ ল্যাঙ্গুৱেজেছৰ পাৰ্ট হয় সেই জনগোষ্ঠীটোৰ নাম হৈছে খাচী সো এতিয়া আমি বিশেষকৈ আমি মুণ্ডাসকলৰ কথা বৰ বেছিকৈ নাপাতো সো এতিয়া মুণ্ডাসকলকো আমি অসমত পাওঁ ন কিন্তু সেই মুণ্ডাসকল অসমলৈ বহুত দেৰিকৈ আহিছে সেই মুণ্ডাসকল যিসকল মুণ্ডাক এতিয়া আমি অসমত পাওঁ বেছিকেলি চাহ জনগোষ্ঠীৰ পাৰ্ট হয় তেখেতসকল অসমলৈ দেৰিকৈ আহিছে ইংৰাজৰ শাসনকালত তেখেতসকলক অনা হৈছিল ছটানাগপুৰ প্লেটু ৰিজনৰ পৰা কিন্তু খাচীসকল অসমলৈ বহুত বছৰৰ আগতে আহিছে 5000 বছৰৰো আগতে আহিছে তেওঁলোক ওকে আৰু আমি সো এতিয়া আমি বেসিক্যালি পঢ়িব লাগিব খাচীসকলৰ বিষয়ে সো অষ্ট্ৰো এছিয়াটিক গ্ৰুপ অফ পিপল বুলি ক'লে গোটেই বিশ্বত বিয়পি আছে ওকে মুণ্ডা খাচী ওকে পালাংগিক পাকানিক কুমিক ওকে বাহানাৰিক খামেৰ এই যে তোমালোকে দেখিছা KHMER খামেৰ দিস ইজ কম্বোডিয়া এই খামেৰ গ্ৰুপটোৱে মই এনে জাস্ট তোমালোকৰ ইনফৰমেশ্যনৰ কাৰণে জনাই থওঁ এই খামেৰ গ্ৰুপটোৱে কম্বোডিয়া ডাঙৰ মন্দিৰ বনাই থৈ গৈছে Khmer was an empire. It was a dynasty which had ruled Cambodia. This is Cambodia for many centuries. Okay, Khmer. Tapisot Malay. Okay, Malaysia naam tumalake nischay hunisa. Malaysia naam to Malaysia kyo. Malay eta group of people or naam. Hey, Malay manukhinir pra Malaysia is. Malay manukhiniu etu familiar hoy. Mane Austro-Asiatic group of languages. Malay language to a group to a part hoy. Tamane teolukor Malay manukhini mane dhora Malaysiar junkhini খিলঞ্জীয়া মানুহ কম্বোডিয়াৰ যিসকল খিলঞ্জীয়া মানুহ আমাৰ খাচীসকল মুণ্ডাসকল এই গোটেইখিনি মানুহৰ মাজত সিমিলাৰিটিজ আছে ওকে ইটস ভেৰি ইন্টাৰেষ্টিং সো আমি মেইনলি পঢ়িম খাচীসকলৰ কথা সো এই অষ্ট্ৰো এছিয়াটিক মানুহখিনিৰ কিছুমান ফিচাৰ্ছ আছিলে কিছুমান বৈশিষ্ট্য আছিলে সো খাচীসকল যিহেতু সেই গ্ৰুপটোৰ পাৰ্ট হৈছে খাচীসকলৰ সেইখিনি বৈশিষ্ট্য হ'ব So first বৈশিষ্ট্যটো কি মেগালিথিক কালচাৰ তেওঁলোকে এটা মেগালিথিক কালচাৰ ফলো কৰিছিল অৰ্থাৎ ওকে তোমালোকে চাগে নিশ্চয় মেঘালয়লৈ যাওঁতে বিশেষকৈ চেৰাপুঞ্জীলৈ যাওঁতে তোমালোকে কিছুমান এনেকুৱা ধৰণৰ বস্তু তোমালোকে দেখা পাইছা এই অলপতে তোমাৰ পেহেলগাম কিবা এটা সাইট তোমাৰ ফেমাস হৈছে মিনি পেহেলগাম নে কিবা তাতো ইনফেক্ট মই যোৱাবাৰ যাওঁতে এনেকুৱা কিছুমান বস্তু দেখিবলৈ পাওঁ এইবিলাক কি হয় আমি এইবিলাকক মেগালিথছ বুলি কওঁ খাচীসকলে তোমাৰ ইংৰাজৰ ৰাজত্ব কালতে তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে তাৰ আগতে তেওঁলোকৰ এটা নিজস্ব ধৰ্ম আছিল নিজস্ব নিয়ম নীতি আছিল এই নিজস্ব নিয়ম নীতিৰ অনুসৰি তেওঁলোকৰ মৃতকক এনেকে তেওঁলোকে সংস্কাৰ কৰিছিল যেতিয়া তেওঁলোকৰ মানুহবিলাক ঢুকাইছিল যেতিয়া তেওঁলোকৰ মানুহ ঢুকাইছিল তেওঁলোকক পুতিছিল পুতিছিল আৰু পুতাৰ ওপৰত মানে ধৰা য'ত তেওঁলোকে পুতিছিল সেই মানুহবিলাকৰ কবৰৰ ওপৰত তেওঁলোকে ডাঙৰ ব্লকছ অফ ষ্টোনছ ইদাৰ থিয়কে দিছিল বা এনেকে ধৰা পথালিকে তেওঁলোকে দিছিল এতিয়া থিয়কে দিছিল আৰু পথালিকে দিছিল কিয় এই দুটা বেলেগ ধৰণে তেওঁলোকে এইটো কাৰণে দিছিল কাৰণ শেপটোও বুজায় যে মানে ধৰা কাৰ এইটো কবৰ এইটো কাৰ গ্ৰেভ মানে ধৰা মতা মানুহ এজনৰ কবৰ নে মহিলা এগৰাকীৰ কবৰ সো সেইটো হিচাপত তেওঁলোকে কিছুমান পাথৰ থিয়কে থয় আৰু কিছুমান পাথৰক খুৱাই দিয়ে বা পথালিকে থয়
বুজি পাইছা হৰাইজণ্টেলি অৰ ভাৰ্টিকেলি চোৱা ইয়াত তেওঁলোকে ভাৰ্টিকেলি থৈছে কিন্তু ইয়াত তেওঁলোকে হৰাইজণ্টেলি থৈছে সো অল দিজ আৰ গ্ৰেভছ যত তোমালোকে এইবিলাক বস্তু দেখিবা জানিবা এইবিলাক গ্ৰেভছ হয় এইবিলাক গ্ৰেভছ হয় আৰু কেৱল মাত্ৰ এই কালচাৰটো কেৱল মাত্ৰ খাচীসকলৰ নাছিল গোটেই অষ্ট্ৰ এছিয়াটিক মেম্বাৰ সকলোৰে আছিল সেইকাৰণে গোটেই ধৰা বিশেষকৈ সাউথ ইষ্ট এছিয়াত আৰু কিছুমান সাউথ ৱেষ্টাৰ্ণ পাৰ্টছ অফ চাইনাত তোমালোকে এই কালচাৰটো এতিয়াও পাবা ওকে খাচীসকলে এতিয়া ধৰা খ্ৰীষ্টিয়ান ধৰ্ম তেওঁলোকে একচেপ্ট কৰিল ওকে 95% এতিয়াও কিন্তু গোটেই সংখ্যক খাচীয়ে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা নাই ওকে তেওঁলোকৰ মাজত এতিয়াও কিছু সংখ্যক খাচী আছে কিছু সংখ্যক খাচী আছে যিসকলে আগৰ নিয়ম নীতি মতেই চলে সো তেওঁলোকে মেবি এতিয়াও এইবিলাক বস্তু ফলো কৰি আছে সো মেগালিথিক কালচাৰ এটা তেওঁলোকৰ বৈশিষ্ট্য ফেলিক ৱৰ্শ্বিপ ইয়াত মই স্পেচ এইটো কাৰণে এৰিছো কাৰণ ফেলিক ৱৰ্শ্বিপটো কি আমি বুজিব লাগিব ফেলিক ৱৰ্শ্বিপ হৈছে ৱৰ্শ্বিপিং অফ সেক্সুৱেল অৰ্গেন see this is very very important massive scholars সকলে কয় যে সেক্সুৱেল অৰ্গেনছক ৱৰ্শ্বিপ কৰা কালচাৰটো মেল সেক্সুৱেল অৰ্গেনে হওক ফিমেল সেক্সুৱেল অৰ্গেনে হওক এই সেক্সুৱেল অৰ্গেনক ৱৰ্শ্বিপ কৰা কালচাৰটো মানে অষ্ট্ৰ এছিয়াটিক মানুহখিনিয়ে বা অষ্ট্ৰ এছিয়াটিক কমিউনিটিটোৱে ইন্ট্ৰডিউচ কৰা সো একৰ্ডিংলি আমি যদি কৈছো যে খাচীসকল এই গ্ৰুপটোৰ পাৰ্ট সো অসমলৈ মেবি খাচীসকলে এই ট্ৰেণ্ডটো আনিছিল কাৰণ খাচীসকলেও প্ৰবজন কৰিয়ে এসময়ত অসমলৈ আহিছিল বুলি কয় ক'ৰ তেওঁলোক প্ৰবজন কৰিছিল বুলি কয় তোমাৰ অষ্ট্ৰেলিয়া সাইডৰ পৰা তেওঁলোকে প্ৰবজন কৰি আলটিমেটলি তেওঁলোক আহি অসম পাইছিল ওকে বুজি পাইছা মই কি কৈছো আৰু যেতিয়া তেওঁলোক অসমলৈ আহিছিল ফেলিক ৱৰ্শ্বিপৰ কালচাৰটো তেওঁলোক অসমলৈ আহিছিল এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন মই তোমালোকক সুধিব খুজো এটা থিয়ৰি তোমালোকে নিশ্চিতভাৱে চাগে শুনিছা কিমান দূৰ মিছা কিমান দূৰ সঁচা আমি নাজানো ইনফেক্ট ডক্টৰ বাণীকান্ত কাকতি দেৱেও তেখেতৰ তোমাৰ মাদাৰ গডেছ কামাখ্যা নামৰ কিতাপখনত এটা থিয়ৰি দিছে যে মেবি কামাখ্যা মন্দিৰটো এসময়ত মেবি খাচীসকলৰ লগত জড়িত থকাৰ এভিডেন্স তেখেতে পাইছে বুলি তেখেতে সেই কিতাপখনত লিখিছে মানে এভিডেন্স পাইছে মানে কি তেখেতে এটা থিয়ৰি দিছে যে মেবি এসময়ত সেই মন্দিৰটো জড়িত হৈ আছিল কাৰণ যদি তোমালোকে চোৱা কামাখ্যা মন্দিৰত আমি কিহৰ পূজা কৰোঁ মা কামাখ্যাৰ য়োনি সো য়োনি ইজ এ কি it is a genital organ of the goddess so হেতু হিচাপেও চাবলৈ গলে আৰু এসময়ত সো বাণীকান্ত কাকতি এইটো কথা ক'বলৈ বিচাৰিছে যে যেহেতু আমি জানো যে খাচীসকল অসমৰ আটাইতকৈ পুৰণি বাসিন্দা আৰু কামাখ্যা মন্দিৰো তোমাৰ নতুনকৈ বনোৱা মন্দিৰ নহয় শ শ বছৰৰ পৰা আছে কিমান পুৰণা আমি আজিলৈকে ভালকৈ ক'বলৈ পৰা নাই যে কামাখ্যা মন্দিৰটো কিমান পুৰণা হয় এতিয়া যোনটো প্ৰেজেন্ট ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটো তোমাৰ নৰনাৰায়ণে বনাইছিল 1565ত ৰজা নৰনাৰায়ণ সেইটো আমি জানো কিন্তু কিমান পুৰণা ওকে কিমান আগৰে পৰাই তাত এটা মন্দিৰ আছে সেইটো কোৱাটো অসম্ভৱ হৈ পৰিছে সো মেবি বাণীকান্ত কাকতিয়ে কৈছে যে সেই মন্দিৰটোৰ কানেকশ্যন মেবি আগতে খাচী কালচাৰৰ লগত আছিল কাৰণ তাত এতিয়ালৈকে য়োনি পূজাই হৈ আছে এণ্ড য়োনি পূজা ইজ ৱৰ্শ্বিপিং অফ জেনিটেল অৰ্গেন হুইচ ইজ সেক্সুৱেল অৰ্গেন ওকে বুজি পাইছা সো ফেলিক ৱৰ্শ্বিপৰ যোনটো ট্ৰেণ্ড সেইটো এছ'চিয়েটেড হৈ আছে কাৰ লগত খাচীসকলৰ লগত পাছলৈ গৈ এই ট্ৰেণ্ডটো এই কালচাৰটো বহুত ট্ৰাইবছ কোৱা বহুত কমিউনিটিজ কোৱা বেলেগ বেলেগ ধৰ্মতো সোমাই গ'ল ফেলিক ৱৰ্শ্বিপ ফৰ এক্সাম্পল হিন্দুইজমৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হয় ফেলিক ৱৰ্শ্বিপ ওকে আটাইতকৈ পপুলাৰ ফৰ্ম যোনটো ফৰ্মত আমি মহাদেৱ বা ভগৱান শিৱক আমি পূজা কৰোঁ সেইটোৱে হৈছে লিংগ অগেইন ইজ এন এক্সাম্পল অফ কি ইটছ এন এক্সাম্পল অফ ফেলিক ৱৰ্শ্বিপ ওকে ঠিক আছে এতিয়া আমি আগবাঢ়ো সো বেচিকলি আমাৰ মেইন পইণ্ট অফ ডিছকাশ্যনটো হ'ব খাচীজ অফ আছাম এণ্ড মেঘালয়া এণ্ড দেয়াৰ কণ্ট্ৰিবিউশ্যনছ ওকে মই দুখন ফটো ইয়াত ধুনীয়া ফটো লগাইছো খাচীসকলৰ ফটো আমি আমাৰ সকলোৰে মৰমৰ ওকে খাচী কি বুলি কয় বা ভণ্টিসকলে যদি বা মোৰ ভাইটিসকলে যদি এই ভিডিঅ'টো চাই আছে তোমালোকে শ্বেয়াৰ কৰা বিকজ উই আৰ টকিং এবাউট ইউ পিপল ওকে হ'ব পাৰে এতিয়া some of the Khasis are in Assam okay most of the Khasis are in Meghalaya but they are the same people and once upon a time আমি এটো মানিবই লাগিব যে অসমৰ অৰিজিনেল বাসিন্দা আছিল খাচীসকল আমি এটো কথা মানিব লাগিব কাৰণ আমাক সায়েন্সে কয় এবিলাক বস্তু আমি ধৰা বতাহতে এনে কৈ দিয়া বস্তু নহয় ব্লাইন্ডলি কোৱা কথা নহয় আমি ঢেৰ সাইন্টিফিক আমি ষ্টাডিজ কৰিছো ষ্টাডিজ বিলাকে পইণ্ট কৰিছে সো এতিয়া বেসিক্যালি খাচীসকলৰ কিবা কন্ট্ৰিবিউশন আছে নে অসমৰে হওক মেঘালয়ৰে হওক ওকে খাচীসকলৰ কিবা কন্ট্ৰিবিউশন আছে নে আছে ওকে আছে খাচীসকলৰ কন্ট্ৰিবিউশন ডেফিনেটলি আছে এটা কি তেওঁলোকৰ কন্ট্ৰিবিউশন খাচীসকলৰ যদি কন্ট্ৰিবিউশন আছে কন্ট্ৰিবিউশন কি চোৱা খাচীসকলৰ ডেফিনেটলি কন্ট্ৰিবিউশন আছে কি কি জানানে এক নম্বৰ কন্ট্ৰিবিউশন কোৱা হয় যে খাচীসকলে অসমত এক সেকেন্ড দেই কোৱা হয় যে খাচীসকলে অসমত কি ইন্ট্ৰডিউস কৰিছিল খাচীসকলে অসমত just one second wet rice cultivation to তেখেতসকলে ইন্ট্ৰডিউস কৰিছিল বুলি কোৱা
ৱেট ৰাইচ কাল্টিভেশ্যন, আমি যে এতিয়া কঠীয়া পাৰো যে, অ'কে, পানীত যে পাৰো, মই এতিয়া খেতিৰ কথা কৈ আছো। এতিয়া তোমাৰ আহক মে' জুন মানৰ পৰা আমি এতিয়া শালি ধান আমি ৰুম, এই শালি ধানকে আমি খাম কেতিয়া, এই শালি ধানে যেতিয়া তৈয়াৰ হৈ উঠিব তেতিয়া আমি মাঘ বিহু পালন কৰো। চ' কঠীয়া পাৰো নাই, চ' ৱেট ৰাইচ, অ'কে, আমি যে পানীত কৰো বস্তুটো, আমি যে পানীত কঠীয়া পাৰো, কিয় পাৰো, তাৰ এটা কাৰণ আছে, অ'কে, তাৰ কিছুমান বিশেষ কাৰণ আছে, চাগে এইটো তোমাৰ ভালকে ভিজিবল হোৱা নাই, অ'কে, লেট মি চেক। চ' ৱেট rice cultivation, okay, that is their first contribution, wet rice cultivation. কোৱা হয় যে তেওঁলোকে ইন্ট্ৰডিউস কৰিছিল wet rice cultivation, এটা মই কলোৱে ফেলিক worshipটো তেওঁলোকে ধৰা অনা হয়, সো হেতু তেওঁলোকৰ কন্ট্ৰিবিউশন হ'ব wet rice cultivation। আৰু এটা কি জানানে, আৰু এটা তোমাৰ তামোল পাণ, মানে betel leaf and areca nut, আমি যাক ইংলিছত কওঁ betel leaf and areca nut, ওকে। সেইকাৰণে তোমালোকে মেঘালয়লৈ গ'লে, ওকে, যদি তোমালোকে পুলিচ বজাৰলৈ যোৱা, শ্বিলঙত আছে পুলিচ বজাৰ, তোমালোকে দেখা পাব বা তোমালোকে দেখা পাইছাই যে খাচী মহিলাসকলে অনবৰতে তামোল পাণ চুবাই থাকে। ঠিক তেনেকুৱা এটা কালচাৰ অসমতো আছে, কিন্তু অসমতকে বেছি তেওঁলোকে চুবাই, কাৰণ কোৱা হৈছে খাচীসকলে ইন্ট্ৰডিউস কৰিছিল তামোল পাণৰ কালচাৰটো। ভাবা, আজি তামোল পাণ অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে। চ' আমি খাচীসকলক অৱহেলা কৰিব নোৱাৰো। স্কলাৰসকলে কয় যে তামোল পাণৰ কালচাৰটো খাচীসকলে মেবি অসমলৈ আনিছিল, মেবি নহয়, উই আৰ অলমষ্ট চিয়ৰ, কাৰণ আজিৰ তাৰিখলৈকে খাচীসকলৰো তামোল পাণৰ লগত তেওঁলোকে খুৱাই বুলি কয়, খাচীসকলৰো তামোল পাণৰ লগত এটা বিশেষ সম্বন্ধ আছে, ঠিক আছে। চ' এইবিলাক বস্তুৱে আমাৰ অসমৰ হিষ্ট্ৰীক বহুত বেছি মানে ইণ্টাৰেষ্টিং কৰি পেলায়, ঠিক আছে। চোৱা, দিছ ইজ মেঘালয়া, অ'কে। এতিয়া নেক্সট যোনটো গ্ৰুপ, আমি মেইনলি দুটা গ্ৰুপত আমি ভগাই দিব পাৰো অৰিজিনেল ইনহেবিটেন্টছ। আটাইতকৈ আগতে আহিছিল কোনটো গ্ৰুপৰ মানুহ, আমি যাক অষ্ট্ৰো এছিয়াটিক বুলি কওঁ। এতিয়া নেক্সট গ্ৰুপটোক আমি টিবেটো বাৰ্মান গ্ৰুপ অফ পিপল বুলি ক'ব লাগিব। কি বুলি ক'ব লাগিব? টিবেটো বাৰ্মান গ্ৰুপ অফ পিপল। এই গ্ৰুপটো কিন্তু সাংঘাতিক হয়, এই গ্ৰুপটো সাংঘাতিকো হয়, আৰু এই গ্ৰুপটোৰ আণ্ডাৰত ঢেৰ জনগোষ্ঠী আছে এতিয়া অসমত। চোৱা, এইটো এনেকুৱা এটা গ্ৰুপ গোটেই বিশ্বত বিয়পি আছে এওঁলোকৰ মেম্বাৰ্ছ, কিন্তু গোটেই বিশ্বৰ কথা এতিয়া আমি নাপাতো, আমি পাতিম অসমত এওঁলোকৰ মেম্বাৰ্ছ কোন কোন, অসমত এই গ্ৰুপটোৰ আণ্ডাৰত থকা কোনবিলাক জনগোষ্ঠী হ'ব, সেইবিলাক জনগোষ্ঠীৰ কথা এতিয়া আমি পাতিম, তেওঁলোকৰ কন্ট্ৰিবিউচনৰ কথা পাতিম, আৰু তেওঁলোকে অসমখনক অসম কৰি তুলিলে, কেনেকৈ কৰি তুলিলে, বা কি কি ধৰণে কৰি তুলিলে, সেইবিলাক কথা পাতিম। খাচীসকলৰ কথা আমি যিহেতু পাতিলো অলৰেডি, এতিয়া আমি তেওঁলোকৰ কথা পাতিম, ঠিক আছে। এইটো এটা বিৰাট ডাঙৰ গ্ৰুপ, বিৰাট ডাঙৰ গ্ৰুপ, extremely important linguistic group in Assam, extremely important বুলি যে মই এক্সট্ৰাকে লিখিছো এটা পইণ্ট, কিয় লিখিছো, কাৰণ ইয়াৰ এটা কাৰণ আছে। চোৱা, টিবেটো বাৰ্মান, মই যে এইমাত্ৰ তোমালোকক কৈছিলো গ্ৰুপটোৰ নাম কি, টিবেটো বাৰ্মান, এই টাৰ্মটো আমি কেনেকে ফৰ্ম কৰিছো, কিহৰ ভিত্তিত আমি টিবেটো বাৰ্মান ফৰ্ম কৰিছো। চোৱা, ইয়াত লিখাই আছে গ্ৰুপ অফ পিপল, কিন্তু ঠিক আছে, এই কেটেগৰীটো আমি ভাষাৰ ভিত্তিত, দুয়োটা শব্দ, অষ্ট্ৰো এছিয়াটিকে হওক, টিবেটো বাৰ্মানে হওক, দুয়োটা শব্দ ভাষা কেন্দ্ৰিক হয়, ভাষাৰ ভিত্তিত তৈয়াৰ কৰা শব্দ হয়। চ' টিবেটো বাৰ্মান গ্ৰুপ অফ পিপলৰ মিনিং কি, এনেকুৱা জনগোষ্ঠীবিলাকে ইয়াৰ আণ্ডাৰত ঠাই পাব যোনবিলাক জনগোষ্ঠীৰ ভাষাবিলাকক আমি টিবেটো বাৰ্মান গ্ৰুপটোৰ অংশ হিচাপে গণ্য কৰোঁ। ভাষাবিলাক বেলেগ বেলেগ হ'ব, কিন্তু সেই ভাষাবিলাকৰ মাজত কি থাকিব, চিমিলাৰিটিজ থাকিব, চিমিলাৰিটিজ থকাৰ বাবে আমি টিবেটো বাৰ্মান গ্ৰুপৰ অংশ বুলি কওঁ, অ'কে। সেই গ্ৰুপটো এতিয়া ভাষাবিলাক বেলেগ বেলেগ জনগোষ্ঠীয়ে বেলেগ বেলেগ ভাষাবিলাক ইউজ কৰিব, চ' সেই জনগোষ্ঠীবিলাকক আমি একৰ্ডিংলি এই গ্ৰুপটোৰ পাৰ্ট বুলি কওঁ, অ'কে। এক্সট্ৰিমলি ইম্পৰ্টেণ্ট, এতিয়া আমি এইটো বুজিব লাগিব, এক্সট্ৰিমলি ইম্পৰ্টেণ্ট লিংগুইষ্টিক গ্ৰুপ ইন আছাম, মানে তোমাৰ লিংগুইষ্টিক গ্ৰুপ মানে ভাষা কেন্দ্ৰিক গ্ৰুপ ইন আছাম। কিয়? চোৱা, অসমৰ বেছিভাগ মানুহে তোমাৰ অসমীয়াত কথা বতৰা পাতে, অ'কে, যেনেকে মোৰো মাতৃভাষা অসমীয়া, আই এম চিয়ৰ যে ভিউৱাৰ্ছসকলৰ ভিতৰত বহুতৰ মাতৃভাষা অসমীয়া হ'ব। যদি আমি অসমৰ কি বুলি কয়, যাৰ যাৰ মাতৃভাষা অসমীয়া, তেওঁলোকৰ কথা যদি বাদ দিওঁ, তেওঁলোকৰ কথা যদি অলপ সময়লৈ আমি পাহৰি যাওঁ, মানে অসমীয়া ভাষাটোক যদি আমি অলপ সময়ৰ কাৰণে যদি কি বুলি কয় ধৰা, অ'কে, তাৰ বাদে যদি আমি কথা পাতো, আটাইতকৈ বেছি অসমত কোনবিলাক ভাষা চলে, আটাইতকৈ বেছি কোনবিলাক, কৈছো দেই, কোনটো কোৱা নাই, টিবেটো বাৰ্মান গ্ৰুপ অফ লেংগুৱেজেছ ভাষা, মানে ধৰা লেংগুৱেজেছ বিলাক চলে, এই গ্ৰুপটোৰ ভাষাবিলাক চলে। আমি যদি অসমীয়া ভাষাক যদি 2 ছেকেণ্ডৰ কাৰণে যদি অলপ কি বুলি কয় তোমাৰ পাহৰি যাব নালাগে বাৰু, আমি যদি 2 ছেকেণ্ডৰ কাৰণে অসমীয়া ভাষাৰ আমি যদি বাদ দিওঁ, অ'কে, বাকী যদি যিমান ভাষা তোমাৰ অসমত চলে, আটাইতকৈ বেছি কোনবিলাক ভাষা চলে, এই টিবেটান বাৰ্মান গ্ৰুপৰ ভাষাবিলাক চলে।
তাৰমানে ভাবা এই গ্ৰুপটোৰ কিমান ইম্পৰ্টেঞ্চ। এতিয়া মই তোমালোকক সেইটো কাৰণে ভাষাবিলাকৰ নাম কোৱা নাই, কাৰণ ভাষাবিলাকৰ নাম ক'লে তোমালোকে গমেই পাবা বা তোমালোকে গম পাইছাই, কাৰণ মই এনেও তোমালোকক কমেই এতিয়া which tribes of Assam come under it, মানে যদি ইমান যদি তেওঁলোকৰ বেছি অৱদান, অসমীয়া ভাষাৰ পিছতেই যদি আটাইতকৈ বেছি মানে ধৰা আটাইতকৈ বেছি যদি তেওঁলোকৰ ভাষাবিলাক চলে, তাৰমানে এই গ্ৰুপটোৰ নিশ্চয় এটা সাংঘাতিক গ্ৰুপ হ'ব লাগিব, মানে এই গ্ৰুপটোৰ অৱদানো যথেষ্ট হ'ব লাগিব। ইনফেক্ট এই গ্ৰুপটোৰ অৱদান ইমানেই বেছি যে এই গ্ৰুপটোৰ অৱদান অসমীয়া ভাষালৈও আহিছে। আজিলৈকে আমি যিমান তথ্য বুটলিবলৈ সক্ষম হৈছো, বহুত স্কলাৰ্ছে এই বুলি কৈছে যে অসমীয়া ভাষাৰ আগৰে পৰা এইবিলাক ভাষা চলি আহিছে, আৰু হয়ও এইবিলাক জনগোষ্ঠীয়মূলক যোনবিলাক ভাষা, এই ভাষাবিলাকৰ পিছত মডাৰ্ণ ডে অসমীয়া ভাষাটোৱে জন্ম লৈছে, আৰু এইবিলাক জনগোষ্ঠীয়মূলক ভাষাৰ মডাৰ্ণ ডে অসমীয়া ভাষাৰ প্ৰতি যথেষ্ট অৰিহণা আছে। মানে মই এইটো কথা ক'বলৈ বিচাৰিছো তোমালোকক, মই এক্সাম্পলৰ সৈতে বুজাম যে জনগোষ্ঠীয়মূলক শব্দবিলাক আল্টিমেটলি গৈ অসমীয়া ভাষাত কেনেকৈ স্থান পালে। Okay, it is very, very interesting. ঠিক আছে, এতিয়া which tribes of Assam come under it? Okay, you name it. বেছিভাগ ট্ৰাইবছ এই গ্ৰুপটোত আহি যাব। গোটেই গ্ৰেটাৰ কছাৰী কমিউনিটি, মানে গ্ৰেটাৰ কছাৰী কমিউনিটি মানে মই কি মিন কৰিছো, বড়ো কছাৰী হওক, ডিমাচা কছাৰী হওক, সোণোৱাল কছাৰী হওক, ঠেঙাল কছাৰী হওক, ৰাভা কছাৰী হওক, গোটেই কছাৰী গ্ৰুপটো আহি গ'ল। তাৰ উপৰঞ্চি তোমাৰ মিচিংসকল এই গ্ৰুপটোৰ পাৰ্ট হয়। তাৰ উপৰঞ্চি তোমাৰ কি বুলি কয় গাৰোসকল এই গ্ৰুপটোৰ পাৰ্ট হয়। তাৰ উপৰঞ্চি কাৰ্বিসকল হয়। তাৰ উপৰঞ্চি তিৱা বা আমাৰ লালুংসকল হয়। তাৰ উপৰঞ্চি গোটেই টাই গ্ৰুপটো হয়। এতিয়া টাই গ্ৰুপ বুলি ক'লে তাৰ আণ্ডাৰটো কেইবাটাও ট্ৰাইবছ সোমাই আছে। টাই আহোমৰ বাদেও, অকে, তোমালোকে নিশ্চয় টাই আহোমৰ নাম শুনিছা, কিন্তু টাই আহোমৰ বাদেও আৰু কেইবাটাও টাই গ্ৰুপ সোমাই আছে। সেই গোটেইকেইটা টাই গ্ৰুপ, যেনেকে টাই খামিয়াং, টাই আইটন, টাই তোমাৰ ফাকে, টাই তোমাৰ খামতি, হয়নে নহয়, আৰু এটা হ'ল টাই খামিয়াং। খামিয়াংসকলক আমি শ্যাম বুলি কওঁ। এই গোটেইকেইটা গ্ৰুপো টাই গ্ৰুপ হয়। এই গোটেইবিলাক জনগোষ্ঠী এই গ্ৰুপটোৰে পাৰ্ট হয়, যোনটো গ্ৰুপক আমি কি বুলি কওঁ, টিবেটো বাৰ্মান গ্ৰুপ। মানে তেওঁলোকে যোনবিলাক ভাষা ইউজ কৰে, গোটেইবিলাক ভাষা এটা ফেমিলিৰে হয়। অকে, কিমান ইণ্টাৰেষ্টিং হয়নে নহয়? চোৱা, মই ইয়াত চবৰে কথা বা চবৰে পিকচাৰ্ছ মই ইয়াত সময়ৰ নাটনিৰ বাবে বা ধৰা বহুত বেছি হেভি হৈ যাব, মই সেইকাৰণে দিবলৈ পৰা নাই, কিন্তু কিছুমান বিশেষ জনগোষ্ঠীৰ, গোটেইবিলাক জনগোষ্ঠীয়ে বিশেষ, কিন্তু কিছুমান জনগোষ্ঠীৰ মই ফটো দিবলৈ এটা চেষ্টা চলাইছো। অকে, সোণোৱাল কছাৰী, সোণোৱাল কছাৰীসকলৰ অৱদানৰ কথা যদি মই ক'বলৈ যাওঁ, ঢেৰ অৱদান আছে। মই অলপ পিছতো ক'ম। সোণোৱাল কছাৰীসকলৰ আটাইতকৈ ডাঙৰ অৱদান, আটাইতকৈ ডাঙৰ বুলি ক'লে ভুল হ'ব, এটা তেওঁলোকৰ বিশেষ অৱদান, তেওঁলোকৰ নাম সোণোৱাল কেনেকে হ'ল? তেওঁলোকৰ নাম সোণোৱাল এইটো কাৰণে হ'ল কাৰণ স্কলাৰসকলৰ মতে আহোমৰ ৰাজত্ব কালত আহোমৰ কাৰণে তেওঁলোকে সোণ বিচাৰি বিচাৰি উলিয়াইছিল, নৈৰ পৰা সোণ। হয়, ইউ হাৰ্ড ইট ৰাইট। অসমৰ স্পেচিয়েলি তোমাৰ উজনি অসমৰ বেছিভাগ নৈত এসময়ত সোণ পোৱা গৈছিল। সিদিনালে সোণ পোৱা গৈছিল, কিন্তু সোণবিলাক উপঙি উপঙি নাহে, বালিৰ লগত মিক্স হৈ থাকে। There is a process to separate the gold from the sand, and সোণোৱাল কছাৰীজ were experts in it. মানে তেওঁলোক কছাৰী হয়। সোণোৱাল এটা খেল ক্ৰিয়েট কৰা হৈছিল। অকে, আহোমসকলে এটা মানে খেল মানে কি, এটা গিল্ড, অকে, এটা গ্ৰুপ তৈয়াৰ কৰিছিলে। সেই গ্ৰুপটোত কেৱল মাত্ৰ সেইসকল কছাৰী মানুহ আছিল, যিসকল কছাৰী মানুহৰ কাম কি আছিল, সেই সোণবিলাক বিচাৰি বিচাৰি ওলোৱা। এটা প্ৰচেছ আছিল, এটা প্ৰচেছ। এই প্ৰচেছটোক আমি ইংলিছত গ'ল্ড ৱাশ্বিং বুলি কওঁ। গ'ল্ড ৱাশ্বিং সেই সময়ৰ কেইবাখনো কিতাপত, ইংৰাজীয়ে লিখি থৈ যোৱা কেইবাখনো কিতাপত আমি এই প্ৰচেছটোৰ কি বুলি কয়, প্ৰচেছটোৰ বিষয়ে পাওঁ আমি। চ' সেই প্ৰচেছটোৰ লগত জড়িত হৈ আছিলে সোণোৱাল কছাৰীসকলে। তাৰপিছত বড়োসকলৰ কথা আৰু কি ক'ম, চোৱা, বড়োসকলৰ কথা তোমালোকে নিশ্চয় জানা। অকে, মই আৰু পিছত ক'ম। চ' বড়োসকল, অকে, বাগৰুম্বা ডেন্স, অকে, তেওঁলোকৰ যোনটো বাগৰুম্বা ডেন্স, বাগৰুম্বা ডেন্সটোৱে অলপতে কিমান ডাঙৰ এখন মজিয়া পাইছিল, হয় নাই? গোটেই তোমাৰ বিশ্বত নাম হৈছিল। অকে, মিচিং, অকে, মিচিং ট্ৰাইবটো এইটো গ্ৰুপৰ পাৰ্ট হয়। মিচিংসকলৰ কথা মই কি ক'ম, মিচিংসকল এটা ধৰা দুই ধৰণৰ মিচিঙৰ কথা আমি গম পাওঁ। এবিধ মিচিং তোমাৰ অতিজৰে বা পাহাৰত আছিলে, আৰু এবিধ মিচিং তোমাৰ ভৈয়ামত আছিলে। অকে, এতিয়া পাহাৰত থকা সকলো চাগে পাছত লাহে লাহে তোমাৰ ভৈয়ামলৈ আহিব ল'লে। এতিয়া মিচিংসকল আৰু অৰুণাচলত আৰু এটা ট্ৰাইব আছে আদি, সেই আদি ট্ৰাইবটো ইয়াৰ হয়, কিন্তু আদিসকল যিহেতু অসমত নাই, মই এতিয়া তেওঁলোকৰ বিষয়ে কোৱা নাই, কিন্তু আদিসকলো তোমাৰ টিবেটো বাৰ্মান গ্ৰুপৰ পাৰ্ট হয়। চ' আদিসকল আৰু মিচিংসকলৰ মাজত ঢেৰ চিমিলাৰিটিজ আছে। মিচিংসকল হৈছে নৈপৰীয়া মানুহ, সেইকাৰণে তোমালোকে যদি ঢকুৱাখানা মিচিং, ঢকুৱাখানা, মাজুলী সেইবিলাক অঞ্চললৈ যোৱা, তোমালোকে দেখা পাবা এতিয়াও তেওঁলোক চাংঘৰত থাকে। যদিও এতিয়া তেওঁলোকে অকে 2-4জন মিচিঙে বিল্ডিং চিল্ডিং বনোৱা আৰম্ভ কৰিছে, কিন্তু এতিয়াও তেওঁলোকে নিজৰ যোনটো প্ৰাচীন যোনটো ট্ৰেডিশ্যনেল ৱে অফ লাইফ সেইটো পাহৰি যোৱা নাই।
ওকে তেওঁলোকে মাছ মাৰি ভাল পায় তেওঁলোক নৈপৰীয়া মানুহ আৰু সেই কালচাৰটোৰ লগত ঢেৰ গীত মাত আছে তোমালোকে নিশ্চয় জানা ঐনিতম তাৰে এটা উদাহৰণ ওকে তিৱাসকলক আমি পাওঁ মেইনলি অসমৰ মৰিগাঁও আৰু নগাঁও ডিষ্ট্ৰিক্টত আৰু তাৰ ওপৰঞ্চি কাৰ্বি আংলঙতো তিৱা আছে এসময়ত তিৱা ৰাজ্যও আছিলে ওকে দুখন তিৱা ৰাজ্য আছিলে সেই দুখন তিৱা ৰাজ্যৰ ভিতৰত এখন তিৱা ৰাজ্য ফেমাছ আছিলে সেই তিৱা ৰাজ্যখনক আমি গোভা বুলি কওঁ হ্যাঁ জঙাল বলহু তাৰে ৰজা আছিল ঠিক আছে সো তিৱাসকলৰো ঢেৰ কন্ট্ৰিবিউশন আছে এতিয়াও যোনখন জোনবিল মেলা তোমাৰ তিৱা কেন্দ্ৰিক মেলাই হয় ওকে তিৱাসকলৰ ঢেৰ কন্ট্ৰিবিউশন আছে ওকে আৰু এই তিৱাসকলকে আমি লালুং বুলিও কওঁ ৰাভাসকল ওকে ৰাভাসকলৰ ঢেৰ কন্ট্ৰিবিউশন আছে ৰাভাসকলক মেইনলি আমি ৱেষ্টাৰ্ণ আসামত পাওঁ বকো কোৱা চান্দুবি কোৱা হেফালে আমি পাওঁ ৱেষ্টাৰ্ণ আসামত ঢেৰ ৰাভা মানুহক পাওঁ সো ইনফেক্ট আমাৰ কি বুলি কয় সো ৰাভাসকলৰো এটা ধুনীয়া কালচাৰ আছে ওকে ৰাভাসকলৰ ধুনীয়া কালচাৰ ৰাভাসকলৰ যোনখন গামোচা আৰু চোৱা প্ৰত্যেকটো জনগোষ্ঠীৰ নিজস্ব গামোচা আছে কিন্তু ৰাভাসকলৰ যোনখন গামোচা সেই গামোচাখনক আমি পাজাৰ বুলি কওঁ কি বুলি কওঁ পাজাৰ ওকে মোৰ ষ্টুডেন্টছ আছে ৰাভা ষ্টুডেন্টছে মোক এবাৰ গিফ্ট দিছিল পাজাৰ কি ধুনীয়া এখন এইটো এটা মন কৰিবলগীয়া কথা যে অসমত বাস কৰা প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠীৰ নিজস্ব এখন গামোচা আছে ওকে আমি যে ভাবো মানে অসমীয়া গামোচাখনক সবে সন্মান কৰে কিন্তু তাৰ ওপৰঞ্চিও তেওঁলোকৰ নিজৰ নিজৰ জনগোষ্ঠীয়মূলক গামোচা আছে ভেৰি ভেৰি ইণ্টাৰেষ্টিং ওকে সো এনিৱে সো এতিয়া আমি চাম যে এন্টিকুইটি এণ্ড কন্ট্ৰিবিউশনছ অফ টিবেটো-বাৰ্মানছ তেওঁলোকৰ কন্ট্ৰিবিউশন কি কিছুমান কন্ট্ৰিবিউশনৰ কথা মই তোমালোকক কৈছোৱে ওকে কিছুমান কন্ট্ৰিবিউশনৰ কথা মই তোমালোকক কৈছোৱে আৰু কিছুমানৰ কথা এতিয়া মই তোমালোকক কম ফাৰ্ষ্ট যদি মই আৰম্ভ কৰো দা কছাৰীসকলৰ বিষয়ে যদি কওঁ আমি যে এই ফটোখন যে দেখা পাই আছো এই ফটোখন কিহৰ হয় বাথৌ পূজাৰ কিন্তু এতিয়া মই কছাৰীসকলৰ কালচাৰৰ কথা মই পাতিবলৈ নাযাওঁ ওকে যদি মই পাতিবলৈ যাওঁ মই নিশ্চয় বেলেগ এটা ক্লাছত তোমালোকক কম প্ৰত্যেকটো জনগোষ্ঠীৰ কালচাৰৰ বিষয়ে যদি তোমালোকে জানিব বিচাৰিছা মোক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা মই এটা বেলেগ সিৰিজ আৰম্ভ কৰিম ডেফিনেটলি মই কথা দিছো কিন্তু কথাটো হ'ল যে ওকে এতিয়া আমি জানিব লাগিব যে কছাৰীসকলৰ কন্ট্ৰিবিউশন কি চোৱা কছাৰীসকলৰ ঢেৰ কন্ট্ৰিবিউশন আছে ওকে কছাৰীসকলৰ ঢেৰ কন্ট্ৰিবিউশন আছে মই যদি তোমালোকক কোৱা আৰম্ভ কৰিছো কছাৰী বুলি ক'লে মই অলপ আগতে কৈছিলোৱে ঢেৰ জনগোষ্ঠী সোমাইছে কছাৰী বুলি ক'লে আমি যে বড়ো বুলি কওঁ বড়ো সকলো কছাৰী হয় সোণোৱাল কছাৰী তাত তোমাৰ নামতে সোমাই আছে কছাৰী ওকে ডিমাচা সকলো কছাৰী হয় কি বুলি কয় ঠেঙাল সকলো কছাৰী হয় ইনফেক্ট ৰাভা সকলো কছাৰী হয় ওকে এই গোটেই কেইটা জনগোষ্ঠীক আমি কছাৰী বুলি কওঁ আৰু কেইবাটাও জনগোষ্ঠী আছে যাক আমি কছাৰী বুলি কওঁ ইনফেক্ট মই তোমালোকক কৈ থলো ওকে ঠেঙাল কছাৰী মিউজিয়াম আছে যোৰহাটত ওকে যোৰহাটৰ তোমাৰ ওকে যোৰহাটৰ পৰা অলপ আঁতৰত আছে ঠিক আছে যোৰহাটৰ পৰা অলপ আঁতৰত আছে সো তালে যদি যোৱা তিতাবৰত আছে আই এম সো সৰি ওকে তিতাবৰত আছে যদি তুমি তালে যোৱা গোটেই কছাৰীৰ বেলেগ বেলেগ ব্ৰাঞ্চেছ বিলাকৰ কথা ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে ওকে সেইবিলাক বাৰু তোমালোকে ইমান ডিপ যাব নালাগে কিন্তু কছাৰীসকলৰ ঢেৰ অৱদান আছে মই জাষ্ট কেইটামানৰহে কথা কম দেই কেইটামান অৱদানৰহে মই কথা কম উজনি অসমত ঢেৰ নৈ আছে ঠিক আছে উজনি অসমত ঢেৰ নৈ আছে মেক্সিমাম নৈৰ নাম যদি তোমালোকে চোৱা এনেকুৱা কেইবাখনো নৈ আছে সেই নৈবিলাকৰ নাম ডি ষ্টাৰ্ট হয় কিহেদি ষ্টাৰ্ট হয় ডি আই ডি ষ্টাৰ্ট হয় ডি শব্দটো কি শব্দ ডি শব্দটো হৈছে কছাৰী শব্দ ডি শব্দটো হৈছে কছাৰী শব্দ আৰু যোনটো শব্দই কি মিন কৰে পানী বা নৈ সেই শব্দটোৱে কি মিন কৰে ডি শব্দটোৱে মিন কৰে পানী বা নৈ এতিয়া যদি মই তোমাক কেইখনমান নৈৰ এক্সাম্পল দিওঁ দিখৌ কোৱা ডিক্ৰাং কোৱা ওকে ডিক্ৰাং হো পিনে আছে ইষ্টাৰ্ণ আসামত তোমাৰ অৰুণাচল হৈ আহে ওকে ডিক্ৰাংখনকে সংস্কৃত ভাষাত বা কালিকা পুৰাণত দিক্কাৰ বুলি কৈছে ওকে দিক্কাৰ সো ডিক্ৰাং কোৱা দিখৌ কোৱা ঠিক আছে এনেকুৱা কিমান নৈ আছে অসমত যোনবিলাকৰ নাম ডি আৰম্ভ হৈছে আৰু ডি এটা কছাৰী শব্দ দিচাং কোৱা আই কেন গো অন এণ্ড অন এণ্ড অন নৰ্থ বেংকতো ডি আৰম্ভ হোৱা আছে সাউথ বেংকতো ডি আৰম্ভ হোৱা নৈ আছে ডিমৌ কোৱা ডিমৌ এখন নৈ হয় ঢেৰ নৈ আছে ইউ নেম ইট সো ঢেৰ নৈৰ নাম তোমাৰ ডি আৰম্ভ হৈছে ভাবা এতিয়া মই যোনকেইখন নৈৰ নাম কৈছো গোটেই কেইখন নৈ কোনফালে আছে একেবাৰে ইষ্টাৰ্ণ আসামত আছে নে তাৰমানে এই বস্তুটো আৰু যিহেতু ডি শব্দটো কি হয় ডি শব্দটো এটা কছাৰী শব্দ হয় তাৰ মানে এই বস্তুটোৱে এটা কথা প্ৰমাণ কৰে নাই যে এসময়ত কছাৰীসকল এতিয়া চোৱা এতিয়া পটককে আমি ক'লে আমি কি বুলি ভাবো আমি কওঁ যে ইষ্টাৰ্ণ আসামত কেৱল মাত্ৰ সোণোৱাল কছাৰীসকলৰ জনসংখ্যা বেছি তাৰ ওপৰঞ্চি ঠেঙাল কছাৰীসকল আছে বড়ো কছাৰীসকলতো নাই তো চাবলৈ গ'লে এতিয়া যোনটো হিচাপত জনসংখ্যা হ'ব লাগিছিল সেইটো হিচাপত জনসংখ্যা নাই কিন্তু যেহেতু ঢেৰ নৈৰ নাম ডি আৰম্ভ হৈছে তাৰ মানে কি
এসময়ত বহুত বেছি কছাৰীসকল ইফালে আছিল আৰু আমি তাৰ প্ৰমাণ আমি হিষ্ট্ৰীত পাওঁ যেতিয়া তোমাৰ আহোমসকলে আহিলে আহোমসকলে যেতিয়া নিজৰ ৰাজ্যবিলাক এক্সপেণ্ড কৰিব ল'লে বেলেগ বেলেগ ৰজাৰ সময়ত কছাৰীবিলাক মানে কছাৰী যোনখন ৰাজ্য আছিল সেই ৰাজ্যখন পিছুৱাই আহি তেওঁলোকৰ ৰাজধানী সলনি হৈ ঢেৰ কছাৰী মানুহ ৱেষ্টাৰ্ণ আছামলৈ আহি গ'ল মানে আগৰ পৰাই আছিলে তেওঁলোকে ৱেষ্টাৰ্ণ আছামত কিন্তু ৱেষ্টাৰ্ণ আছামত মানে তেওঁলোক এক্সেক্টলি ধৰা নগাঁওলৈকে সেইখিনি সময়ত আহি গৈছিল বুলি আমি হিষ্ট্ৰী বুকছত পাওঁ তাৰমানে এসময়ত আমি ক'ব পাৰো যে তেওঁলোকৰ এটা বৃহৎ ডাঙৰ পপুলেশ্যন বা বহুত বেছি মানুহ কছাৰীসকলৰ ক'ত আছিল ইষ্টাৰ্ণ আছামত আৰু তেওঁলোকৰ এই কন্ট্ৰিবিউশনটো কি চোৱা তেওঁলোকৰ নামতে নৈবিলাকৰ নাম আছে ইষ্টাৰ্ণ আছামৰ এইবিলাক মই যোনবিলাক নৈৰ তোমালোকক কথা কৈছো দিজ আৰ সাম অফ দ্য মোষ্ট পপুলাৰ নৈ দিখৌ নৈখনৰ লগত কিমান কাহিনী জড়িত হৈ আছে দিখৌ নৈখন ক'ত আছে একদম আহোমসকলৰ আহোম ৰাজ্যৰ হাৰ্টলেণ্ডত আছে দিখৌ নৈ ওকে দিখৌ নৈক লৈ গানো আছে ভাবা সেই দিখৌ নৈটো দি শব্দটো যে সোমাই আছে এটা কছাৰী হ'ব সো ঢেৰ আছে ওকে ঢেৰ আছে তেনেকুৱা এক্সাম্পল বা ঢেৰ কন্ট্ৰিবিউশন আছে তেওঁলোকৰ ঠিক আছে তাৰপিছত যদি আমি চাওঁ ওকে সো কছাৰীসকলৰ মই তোমালোকক ক'লোৱে হয়নে ডিক্ৰাং কোৱা দিখৌ কোৱা হয়নে ডিক্ৰাং দিখৌ দিচাং ঠিক আছে ডিমৌ এখন নৈ হয় ঠিক আছে দিখৌ দিচাং ডিক্ৰাং ডিমৌ ডিবৰু ওকে ডিবৰুৰ কথা মই পাহৰিছো ওকে ডিবৰু এই ডিবৰুৰ পৰাই ডিব্ৰুগড় নামটো আহিছে ডিবৰু নৈখনৰ পৰাই ডিব্ৰুগড় নামটো আহিছে এনেকুৱা ঢেৰ নৈ পাওঁ আৰু ইন্টাৰেষ্টিং কথা গোটেইবিলাক নৈ তোমাৰ ইষ্টাৰ্ণ আছামত আছে মানে উজনি অসমত আছে ওকে এতিয়া আহা দ্য কাৰ্বিজ এণ্ড দ্য কাজিৰঙা কানেকশ্যন ওকে মই কাৰ্বিসকলক এইটো কাৰণে বাছি লৈছো কাৰণ আমি ঢেৰ মানুহে বা আমি বৰ বিশেষ নাজানো কাৰ্বিসকলৰ কথা জনাটো অত্যন্ত জৰুৰী তেওঁলোকৰ এটা বিশেষ কন্ট্ৰিবিউশন ওকে এনেতো ঢেৰ কন্ট্ৰিবিউশন আছে কিন্তু তেওঁলোকৰ লগত কাজিৰঙাৰো এটা কানেকশ্যন আছে আৰু সেই কানেকশ্যনটো কি জানানে কোৱা হয় কাৰ্বিসকলৰ যোনটো অৰিজিনেল ধৰ্ম সেই ধৰ্মটোৰ মতে তেওঁলোকৰ এগৰাকী দেৱী আছে সেই দেৱী গৰাকীৰ নাম কাজিৰ ৰংহাংপি আৰু তেওঁলোকে বিশ্বাস কৰে যে কাজিৰ ৰংহাংপিৰ নামটোৰ পৰাই বৰ্তমানৰ কাজিৰঙা নামটোৱে জন্ম লৈছে তেওঁলোকে বিশ্বাস কৰে যে কাজিৰঙাত যোনবিলাক গড় আমি দেখা পাওঁ সেই গড়বিলাক কাজিৰঙাৰ লগত জড়িত হোৱাৰ আৰম্ভ কেতিয়াৰ পৰা হৈছিলে তেওঁলোকে বিশ্বাস কৰে যে কাজিৰ ৰংহাংপিয়ে স্বৰ্গৰ পৰা সেই গড়বিলাকক লৈ আনিছিলে তোমালোকে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা যে কাৰ্বিসকলে গড়ক কি বুলি কয় আৰু চোৱাচোন বস্তুটো মন কৰিবলগীয়া কিন্তু কাৰ্বিসকলৰ যে কাজিৰঙাৰ লগত এটা বিশেষ সম্পৰ্ক থাকিব পাৰে বা আছিল তাৰ কোনো মানে দুই মত হ'বই নোৱাৰে কি হ'ব নোৱাৰে জানানে যদি তোমালোকে কাজিৰঙালৈ যোৱা তাৰ একেবাৰে ফ্ৰণ্টত থকা পাহাৰখন কাৰ্বি পাহাৰ নহয় জানো কাৰ্বি হিলছ নহয় জানো আকৌ সেইদিনাখন কাৰ্বি আং লগত গণ্ডগোল হওঁতে কোনোবাই আকৌ শ্লোগান দিছে যে কাৰ্বি চাইনিজ গড ইমান সাহস তেওঁলোকৰ কাৰ্বিসকল খিলঞ্জীয়া ভূমিপুত্ৰ হয় কিমান পুৰণি মানুহ তেওঁলোকৰ কালচাৰৰ লগত কাজিৰঙাৰ নামটো জড়িত হৈ আছে কিন্তু এইটো মই এইখিনি তোমালোকক কৈ দিওঁ কিন্তু ইয়াৰ কাউণ্টাৰ থিয়ৰিজো আছে ওকে কিছু সংখ্যক লোকে কয় যে কাজিৰঙা নামটো জড়িত হৈ আছে আহোমসকলৰ লগত ওকে ইনফেক্ট তোমাৰ গদাধৰ সিংহৰ লগত আৰু কিছু সংখ্যক লোকে কয় যে কাজিৰ নামৰ ঘাঁহ কিছুমানৰ পৰা কাজিৰঙা নামটো আহিছে এতিয়া যিয়ে হওক নহওক কিন্তু ওকে কাজিৰঙালৈ গ'লে তোমালোকে কাজিৰ ৰংহাংপিৰ ষ্টেচু দেখা পাবা চোৱা এইগৰাকী যে মহিলা তোমালোকে দেখিছা সাধাৰণ মহিলা নহয় কাজিৰ ৰংহাংপি হয় কাৰ্বিসকলে হা সন্মানেৰে তেখেতক কি বুলি কয় ট্ৰিট কৰে ওকে তেওঁলোকৰ বাবে বিশেষ শি ইজ এ ভেৰি ৰিভিয়াৰ্ড ফিগাৰ ফৰ দ্য কাৰ্বিজ ঠিক আছে আমি যদি আগবাঢ়ি যাওঁ এতিয়া টাই কমিউনিটি ওকে টাই কমিউনিটিৰ ঢেৰ কন্ট্ৰিবিউশন মই ইতিমধ্যে তোমালোকক কৈছোৱে যে টাই কমিউনিটি বুলি ক'লে কেইবাটাও জনগোষ্ঠী সোমাই যায় টাই আহোম টাই খামিয়াং দেই টাই ফাকি ঠিক আছে টাই টুৰুং টাই আইটন আৰু টাই খামতি এতিয়া বিশেষ কথাটো এইটো চোৱা টাই আহোমসকল অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিলে মানে বেলেগ বেলেগ সময়ত দেই মই কৈ আছো যে তেওঁলোক অবভিয়াছলি বেলেগ বেলেগ সময়ত আহিছে টাই আহোমসকল
এতিয়া টাই আহোমসকলতকে বহুত আগতে বড়োসকল আহি গ'ল, এইটো কথাও মই তোমালোকক জনাই থওঁ। মানে আমি যদি চাওঁ যে টিবেটো বাৰ্মান গ্ৰুপটোৰ আণ্ডাৰত কোন আগতে আহিল কোন পিছত আহিল, অৱশ্যে আমি মানিব লাগিব যে বড়োসকল বা কছাৰীসকল বহুত আগতে আহিছে। অ'কে, তাত কোনো দুই মত নাই। কিন্তু আহোমসকলেও 1228ত আহি গ'ল, সেইটো গ্ৰুপৰে হয়, এইবিলাক ভাষা কেন্দ্ৰিক গ্ৰুপে হয়। চ' মই তোমালোকক কৈছো যে কছাৰীসকলৰ আহোমসকল এটা ফেমিলিৰে হয়, মানে ভাষা কেন্দ্ৰিক যোনটো ফেমিলি, যোনটোক আমি টিবেটো বাৰ্মান বুলি কওঁ, একেটা ফেমিলিৰে হয়। অ'কে, খুব ইণ্টাৰেষ্টিং। চ' কিন্তু টাই আহোমসকল 1228তে আহি গ'ল। বাকী যোনকেইটা জনগোষ্ঠী, এইকেইটা জনগোষ্ঠীও টাই জনগোষ্ঠী হয়। অ'কে, টাই জনগোষ্ঠী হয়, যোনকেইটা জনগোষ্ঠীৰ নাম মই ইয়াত লিখিছো, খামিয়াং, ফাকে, তুৰুং, আইটন আৰু খামতি। কিন্তু এওঁলোক বহুত পিছত অসমলৈ আহিছে। অ'কে, কোৱা হয় যে এওঁলোক তোমাৰ ব্ৰিটিছৰ ৰাজত্ব কালত অসমলৈ আহিছে, বেলেগ বেলেগ সময়ত তেওঁলোক অসমলৈ আহিছে। যেনেকে খামতিসকল আগতে শদিয়াৰ ওচৰে পাজৰে আছিল বিশেষকে। অ'কে, তেওঁলোক অসমলৈ ধৰা ব্ৰিটিছৰ ৰাজত্ব কালত যেতিয়া ব্ৰিটিছে তেওঁলোকৰ ইউনিটি বা একতা ব্ৰেক কৰাৰ কাৰণে তেওঁলোকৰ লিডাৰ্ছবিলাকক অসমৰ বেলেগ বেলেগ ঠাইত সংস্থাপন দিছিল। সেইকাৰণে এতিয়া নাৰায়ণপুৰতো তুমি বৰ খামতি গাঁও পাবা। অ'কে, খামতিসকলক মানে খামতিসকল হিষ্টৰিত হৈ আছে। ঠিক আছে, এতিয়া আৰু এটা ডিফাৰেঞ্চ আছে টাই আহোম আৰু এই 5টা টাই গ্ৰুপৰ মাজত থকা আৰু এটা প্ৰাইম ডিফাৰেঞ্চ কি, টাই আহোমসকলক বাদ দি বাকী কেইটা যোনকেইটা টাই জনগোষ্ঠী অসমত আমি পাওঁ, আৰু এটা কথা মই তোমালোকক কৈ থওঁ, এইকেইটা জনগোষ্ঠী আমি কেৱল মাত্ৰ অসমত নাপাওঁ, আমি ম্যানমাৰতো পাওঁ। অ'কে, আমি বাৰ্মাতো পাওঁ, যেনেকে টাই খামতি আমি বাৰ্মাতো পাওঁ। ঠিক আছে, চ' হ'ব পাৰে এইকেইটা জনগোষ্ঠী তোমালোকে বাৰ্মাতো পাব পাৰা, কাৰণ সেইফালৰ পৰাই আহিছে তেওঁলোকে। ঠিক আছে, চ' বাৰ্মাত পোৱাৰ আৰু ভাষাৰ লগতো ঢেৰ চিমিলাৰিটিজ আছে। স্ক্ৰিপ্টখন ইনফেক্ট এই টাই জনগোষ্ঠী কেইটাই যোনখন লিপি ইউজ কৰে সেইখন বাৰ্মিজ লিপি ইউজ কৰে, মানে ম্যানমাৰৰ লিপি ইউজ কৰে তেওঁলোকে, ভাষাবিলাক বেলেগ বেলেগ। ঠিক আছে, এতিয়া কথাটো এনেকুৱা ধৰণৰ যে তেওঁলোক অসমলৈ ইংৰাজৰ ৰাজত্ব কালত আহিছিল। ঠিক আছে, আৰু এটা প্ৰাইম ডিফাৰেঞ্চ কি জানানে, আহোমসকলক বাদ দি টাই আহোমক বাদ দি এই 5টা জনগোষ্ঠীৰ সদস্যসকলে বুদ্ধিষ্ট ধৰ্ম পালন কৰে। কি ধৰ্ম পালন কৰে? বুদ্ধিষ্ট ধৰ্ম পালন কৰে, আৰু বুদ্ধিজিমৰো ঢেৰ বেলেগ বেলেগ ফৰ্ম নাই জানো। চ' তেওঁলোকে যোনটো বুদ্ধিষ্ট ধৰ্ম পালন কৰে, সেই বুদ্ধিষ্ট ধৰ্মৰ ফৰ্মটো হৈছে থেৰাবাদ বুদ্ধিজিম। থেৰাবাদ বুদ্ধিজিম, অৰ্থাৎ আমি থেৰাবাদক হীনযান বুলিও কওঁ। কি বুলি কওঁ? ইংলিছত হীনয়ান বুলি কওঁ। হীনয়ান বা থেৰাবাদ বুদ্ধিজিম তেওঁলোকে ফ'ল' কৰে। তেওঁলোকে থেৰাবাদ বুদ্ধিজিম ফ'ল' কৰিবই, কাৰণ তেওঁলোক আহিছে ম্যানমাৰৰ পৰা, ম্যানমাৰতো থেৰাবাদ বুদ্ধিজিম ফ'ল' কৰা হয় ন। চ' তেনেকে তোমালোকে মনত থবা, থেৰাবাদ বুদ্ধিজিম তেওঁলোকে ফ'ল' কৰে। অ'কে, চ' টাই আহোমসকলৰ কি কণ্ট্ৰিবিউশ্যন, এতিয়া যদি মই কণ্ট্ৰিবিউশ্যন ৱাইজ যদি চাবলৈ যাওঁ, ঠিক আছে, টাই আহোমসকলৰতো ঢেৰ কণ্ট্ৰিবিউশ্যন আছে, কিন্তু টাই আহোমসকলৰ কণ্ট্ৰিবিউশ্যনৰ কথা যদি মই তোমালোকক ক'বলৈ যাওঁ, গোটেই অসমখনক তেওঁলোকে ধৰি থৈছিল ৰাজনৈতিকভাৱে 600টা বছৰ ধৰি, সেইবিলাকতো আছেই, মই এতিয়া সেইবিলাক কথা ক'বলৈ যোৱা নাই। কালচাৰেল যদি চাওঁ কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ ঢেৰ আছে। কিছুমান টাই শব্দই পাছলৈ গৈ অ'কে তোমাৰ অসমীয়া আমি যোনটো ভাষা বুলি কওঁ, অসমীয়া ভাষাত স্থান পালেগৈ। অ'কে, আৰু বহুত স্কলাৰ্ছে এইটোও কয় যে যোনটো অসমীয়া ভাষাটোৱে টাই আহোমসকলৰ বাবে বা আহোম ৰজাসকলৰ বাবে গঢ় লৈ উঠিছিল। চ' অসমীয়া ভাষাৰ প্ৰতিও টাই আহোমসকলৰ এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে। কিন্তু এতিয়া মই যদি কিছুমান শব্দ তোমালোকক কওঁ, যেনেকে নামৰূপ, নামচাই অৰুণাচলত আছে, নামদাং, অ'কে, শিৱসাগৰত আছে নামতি, আকৌ শিৱসাগৰতে আছে নামদাঙৰ শিলৰ সাঁকো নামদাং। এই যে নাম তোমালোকে শব্দটো নাম, NAM নাম, অকল NAM নাম, এই 4টা শব্দত থকা কমন শব্দটো কি? NAM নাম। এই নাম শব্দটোৰ অৰ্থ কি? নাম শব্দটোৰ অৰ্থ হৈছে পানী বা নৈ। আৰু নাম শব্দটো কি হয়? নাম শব্দটো টাই শব্দ হয়। কি শব্দ হয়? টাই শব্দ। ইটছ এ টাই শব্দ। চ' মই এতিয়া গোটেই টাইসকলৰ কণ্ট্ৰিবিউশ্যন কৰা, ইটছ এ টাই শব্দ। নামৰূপৰ আগৰ নাম আছিল নামৰূপ, মানে 5খন নৈ। নামৰূপৰ পৰা নামৰূপ শব্দটো আহিছে। একচুৱেলি নামৰূপ শব্দটোৰ একো মিনিঙে নাই চাবলৈ গ'লে স্কলাৰৰ মতে। 5খন নৈ এসময়ত বৈছিল, এতিয়াও তোমাৰ দিল্লী নৈ আছে আৰু কি নৈ আছে সেইফালে। চ' এতিয়া চাবলৈ গ'লে চোৱা, নাম শব্দটো তোমাৰ টাই শব্দ। তাৰ ওপৰত যে তোমালোকে অসমীয়া ভাষাত আৰু এটা আমি ইউজ কৰো জান, মানে জান মানে এইটো ৰোমেণ্টিক ৱালা জান নহয়। অ'কে, এইটো মই কোনটো জানৰ কথা কৈছো? এইটো তোমাৰ যান বাহন, আমি যে কওঁ যান বাহন। চ' জান again means what? Water body. অ'কে, নৈ নহয়, স্মলাৰ বডি অফ ৱাটাৰ। আৰু জান শব্দটো লৈও ঢেৰ ঠাইৰ নাম আছে, যেনেকে তোমাৰ ডিব্ৰুগড় চহৰতে এটুকুৰা ঠাইৰ নাম ডিব্ৰুজান। মই জাষ্ট উদাহৰণ দিছো, যদি তোমালোকৰ চহৰবিলাকত এনেকুৱা ঠাইৰ নাম আছে মোক কোৱা, ডিব্ৰুজান।
মাইজান, ওকে কাকজান, ওকে কাকজান, ইয়েস, ওকে কাকজান ডিব্ৰুগড়ত নাই কিন্তু কাকজান, ওকে তিনচুকীয়া কাকজান, ঢেৰ এনেকুৱা ঠাইৰ নাম আছে যোনবিলাক ঠাইৰ নাম, দুলিয়াজান, ওকে দুলিয়াজান আকৌ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত পৰে। এইবিলাক চোৱা মই 4টা শব্দ লিখিলো, ওকে কিছুমান শব্দ মোৰ মনলৈ এতিয়াহে আহিছে। সো এইবিলাক গোটেইবিলাক শব্দ শেষ হৈছে জান শব্দটো দি, আৰু জান আকৌ এটা টাই শব্দ, এইটো আকৌ এটা টাই শব্দ, ওকে মানে বুজি পাইছা তেওঁলোকৰ কন্ট্ৰিবিউশন কিমান কিমান। আৰু যদি মই যদি অকলে তোমাৰ কি বুলি কয় এই 5টা টাই আহোমসকলক বাদ দি 5টা জনগোষ্ঠীৰ কথা কওঁ, প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ তোমাৰ কি আছে, নিজৰ ফেষ্টিভেল কিছুমান আছে, প্ৰত্যেকটো জনগোষ্ঠীৰে নিজৰ কালচাৰ আছে, ওকে তেওঁলোকে বুদ্ধিষ্ট ধৰ্ম পালন কৰে। এই 5টা জনগোষ্ঠীৰ মাজত থকা কমন ফেক্টৰটো কি, তেওঁলোকে থেৰাবাদ বুদ্ধিজম পালন কৰে, কিন্তু প্ৰত্যেকটো জনগোষ্ঠীৰ নিজস্ব ভাষা আছে, ওকে নিজস্ব সাজ পোছাক আছে, নিজস্ব কালচাৰ আছে, ওকে সো ইট ইজ ভেৰি মানে এওঁলোকে আৰু এওঁলোকৰ আটাইতকৈ ডাঙৰ কন্ট্ৰিবিউশনটো কি জানা, এওঁলোকে অসমত এতিয়াও বুদ্ধিষ্ট ধৰ্মটো জীয়াই ৰাখিছে। ওকে যোৱা বছৰ APSC প্ৰিলিমছত সুধিছিলে যে অসম আৰু বুদ্ধিজমৰ এনচিয়েন্ট আছাম, প্ৰাচীন অসম আৰু বুদ্ধিজমৰ মাজত এটা বিশেষ কানেকশ্যন আছিলে, যোনটো কানেকশ্যন লাহে লাহে নোহোৱা হৈ গ'ল। সেই কানেকশ্যনটো আকৌ এবাৰ দৃঢ় কৰি আকৌ এবাৰ তোমাৰ কটকটীয়া কৰি তুলিছে এই 5টা জনগোষ্ঠীয়ে এতিয়াও বুদ্ধিজম ধৰ্মটোক ধৰি ৰাখিছে, অথচ তেওঁলোক বহুত দেৰিকে অসমলৈ আহিছে। ঠিক আছে, সো এইখিনিতে আজিৰ ক্লাছটো মই অন্ত কৰিব ওলাইছো। জনাবা কমেন্ট সেকশনত যে আজিৰ ক্লাছটো কৰি কেনেকুৱা লাগিল, এই সেশনটো কৰি কেনেকুৱা লাগিল। যদি কিবা কোৱেৰিজ থাকে মই ইতিমধ্যে তোমালোকক আমাৰ অফিচৰ নাম্বাৰটো দিছোৱে, ফোন কৰি সুধিবা, ওকে মোৰ লগতো যোগাযোগ কৰিব পাৰিবা, তোমালোকে ফোন কৰি সুধিলেই হ'ল। আৰু কিবা কোৱেৰিজ থাকিলে সুধিবা, আৰু এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাবা। জয় অসম, নমস্কাৰ।